নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ মাজত মহাভাৰতৰ এটি ভাল লগা চৰিত্ৰ ভীষ্মৰ সৰুকালৰ নাম আছিল দেৱব্ৰত। তেখেতৰ বিষয়ে আজি ক'বলৈ লৈছোঁ। ভীষ্ম যেতিয়া শৰশয্যাত আছিল তেতিয়া শ্ৰীকৃষ্ণই তেওঁক দেখা কৰিবলৈ গ'ল। শ্ৰীকৃষ্ণক দেখি ভীষ্মই প্ৰশ্ন কৰিলে, হে বাসুদেৱ, মইতো কাহানিও অধৰ্ম কৰা নাছিলোঁ, কিন্তু মোৰ এই অৱস্থা কিয়? তেতিয়া শ্ৰীকৃষ্ণই লাহেকৈ মিচিকিয়াই হাঁহিৰে উত্তৰ দিলে, পিতামহ, আপুনিতো জানেই সকলো কৰ্মৰ ফল। ভীষ্মই এইবাৰ সুধিলে, বাসুদেৱ, আপুনি মোক জ্ঞান দিয়ক, সেই পাপ কি আৰু কোনটো জন্মত হ'ল? শ্ৰীকৃষ্ণই উত্তৰ দিলে, পিতামহ, আপুনিতো ত্ৰিকালদৰ্শী, সকলো নিজেই চাই লওক। শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি পিতামহে দিব্য দৃষ্টিৰ সহায়ত এটাৰ পাছত এটাকৈ নিজৰ প্ৰতিটো জন্মৰ কৰ্মবোৰ চাই গ'ল, কিন্তু একো বিচাৰি নাপালে। হঠাতে কেইবাটাও জন্মৰ আগৰ জন্ম এটাৰ ঘটনা এটাত তেওঁৰ দৃষ্টি ৰৈ গ'ল, য'ত তেওঁ দেখিলে যে তেওঁ এজন ৰজা আৰু তেওঁ নিজৰ সৈন্য লৈ জংঘলৰ মাজে মাজে সৰু ৰাস্তা এটাৰে ৰথত উঠি ক'ৰবালৈ গৈ আছে। তেনেতে সৈন্যৰ পলটনটো হঠাৎ ৰৈ গ'ল আৰু সৈন্য এজন আহি ৰজাক জনালে যে ৰাস্তাৰ মাজত এডাল সাপ ৰাস্তাটো বন্দী কৰি পৰি আছে। তাকে শুনি ৰজাই সৈন্যজনক আদেশ দিলে যে এই সাপডাল মাৰি লাহেকৈ হাবিলৈ পেলাই দিয়া আৰু ৰাস্তাটো মুকলি কৰি দিয়া। সেইমতে সৈন্যজনে সাপডাল হাবিলৈ আঁতৰাই দিলে আৰু ৰজা আৰু সৈন্য পাৰ হৈ গুচি গ'ল। কিন্তু দুৰ্ভাগ্যবশত দলিয়াই দিয়া সাপডাল কাঁইটীয়া গছ এজোপাত লাগি ধৰিলে। যন্ত্ৰণাকাতৰ সাপডালে সেই অৱস্থাতে 6 দিনৰ পাছত প্ৰাণবায়ু ত্যাগ কৰিলে। ভীষ্মই গোটেই ঘটনাটো বুজি পাই গ'ল। এইবাৰ পুনৰ তেওঁ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, বাসুদেৱ, সাপডালটো মোৰ অজ্ঞাতে তেনেকুৱা হ'ল আৰু মোৰ উদ্দেশ্যও নাছিল সাপডালক মৰাৰ, তেন্তে মোৰ সেই কৰ্ম পাপ কেনেকৈ হ'ল যাৰ ফল মই এনেকৈ ভুগিব লগা হ'ল? তেতিয়া কৃষ্ণই উত্তৰ দিলে, পিতামহ, আপুনিতো সৰ্বজ্ঞানী, আপুনি জানে যে এইটো কৰ্মৰ ফলৰ নিয়মেই, যেনে কৰ্ম তেনে ফল। উদ্দেশ্য যিমানেই মহান নহওক, লাগিলে যদি সেই কৰ্মই বেলেগ আত্মাক শাৰীৰিক বা মানসিক কষ্ট প্ৰদান কৰে, তেন্তে সেই কৰ্ম পাপৰ লেখতে পৰিব আৰু সেইমতে আপুনি ফল ভোগ কৰিছে।